সংযুক্ত হৈছে আমাৰ সতীৰ্থ বিষ্ণু শইকীয়াৰ সৈতে। বিষ্ণু এই গোটেই প্ৰসংগটো এই মুহূৰ্তত গোটেই বিশ্বজুৰি চৰ্চা হৈছে। প্ৰথম কথা কি অস্ত্ৰ ব্যৱহাৰ কৰিছিলে আৰু দ্বিতীয়তে আমেৰিকাই কেনেকুৱা ধৰণৰ উৰাজাহাজ ফাইটাৰ জেট ব্যৱহাৰ কৰিছিলে, যিটো বোমা ব্যৱহাৰ কৰিছে অত্যন্ত শক্তিশালী GBU-57 বোমা 6টাকৈ তেনেকুৱা বোমা পেলাইছে আৰু সমান্তৰালকৈ যিখন ফাইটাৰ জেট ব্যৱহাৰ কৰা হৈছে অন্যতম শক্তিশালী এক আৱিষ্কাৰীয়া। চাওক ইৰাণত প্ৰথমবাৰৰ বাবে আমেৰিকাই যি বাংকাৰ বাষ্টাৰ বোমা ব্যৱহাৰ কৰিছিল, বিশেষকৈ ফৰ্ট যিটো পাৰমাণৱিক ঘাটি আছিল ইৰাণৰ, সেই ঘাটিটোতে 6টা বাংকাৰ বাষ্টাৰ বোমা ব্যৱহাৰ কৰিছিল, যাৰ ফলস্বৰূপে ফৰ্ট যিটো পাৰমাণৱিক প্ৰকল্প আছিল ইৰাণৰ, সেই পাৰমাণৱিক ঘাটিটোত সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হয়। কাৰণ ইয়াৰ পূৰ্বেও ইজৰাইলে ইৰাণৰ 3টাকৈ পাৰমাণৱিক ঘাটিত আক্ৰমণ চলাই আহিছিল ধাৰাবাহিকভাৱে, কিন্তু তেওঁলোকে ধ্বংস কৰিব পৰা নাছিল, সম্পূৰ্ণৰূপে মষিমূৰ হোৱা নাছিল। এইবাৰ আমেৰিকাই যি বাংকাৰ বাষ্টাৰ অতি বিধ্বংসী বোমা ইতিমধ্যে আমি উল্লেখ কৰিছোঁ, এই বিধ্বংসী বোমা প্ৰয়োগ কৰাৰ পাছতেই ফৰ্ট পাৰমাণৱিক যিটো ঘাটি আছে সেই ঘাটিটো সম্পূৰ্ণৰূপে ধ্বংস হৈছে। কাৰণ এই যি বাংকাৰ বাষ্টাৰ বোমা হৈছে বিশ্বৰ ইতিহাসত আটাইতকৈ অন্যতম এক বিধ্বংসী বোমা হিচাপে পৰিগণিত হৈ আহিছে আৰু আমেৰিকাৰ এই উদ্ভাৱন আমেৰিকাত নিৰ্মাণ কৰা হৈছিল এই বোমা। আৰু এই বোমাৰ বিশেষত্ব হৈছে যে ইয়াত থকা GPS-ৰ জৰিয়তে বিমানৰ পৰা যেতিয়া নিক্ষেপ কৰা যায় তাৰ যি নিৰ্দিষ্ট লক্ষ্যস্থান তাক ঠিক কৰি দিয়া হয় পূৰ্বৰ পৰাই, আৰু সেই লক্ষ্যস্থানত গৈ সি সুপৰিকল্পিতভাৱে আঘাত হানিব পাৰে। আৰু আটাইতকৈ লক্ষণীয় কথা যে বিভিন্ন বোমা আছে যিসমূহ বোমা কিন্তু ভূপৃষ্ঠৰ ওপৰতে বিস্ফোৰিত হৈ এই লক্ষ্যস্থান ধ্বংসস্তূপত পৰিণত কৰিব পাৰে, কিন্তু এই যি বোমা বাংকাৰ বাষ্টাৰ বোমা হৈছে ই ভূপৃষ্ঠৰ অতি গভীৰতালৈ সোমাই গৈ ভূপৃষ্ঠৰ ভিতৰতো যথেষ্ট ক্ষতি সাধন কৰিব পাৰে, আনকি ভূপৃষ্ঠৰ তলত থকা অত্যাধুনিক সুৰক্ষিত অৱস্থাত থকা নিৰ্মাণ কৰা বাংকাৰ পৰ্যন্ত ধ্বংস কৰিব পাৰে নিমিষতে। গতিকে এই বাংকাৰ বাষ্টাৰ বোমা ব্যৱহাৰ কৰাৰ পাছতে ইৰাণৰ যে ফৰ্ট পাৰমাণৱিক যি ঘাটি আছে সেই ঘাটিটো সম্পূৰ্ণৰূপে যে ধ্বংস হৈছে সেয়া ইতিমধ্যে নিশ্চিত হৈছে। ইৰাণে দাবী কৰিছে, বিষ্ণু ইৰাণে দাবী কৰিছে যে সেই যিখিনি ক্ষয়ক্ষতিৰ দাবী আমেৰিকাই কৰিছে সেই ধৰণৰ একো ক্ষয়ক্ষতি হোৱা নাই, কিন্তু এই যিটো বোমাৰ আমি কথা কৈ আছোঁ অন্যতম শক্তিশালী বোমা এতিয়ালৈকে যে GBU-57 যিটো বাংকাৰ বাষ্টাৰ কেটেগৰীৰ বোমা, এই বোমাটো আমেৰিকাই ব্যৱহাৰ কৰা মানে ইৰাণে যিয়ে নকওক কিয় কিন্তু ক'ৰবাত নহয় ক'ৰবাত যিটো আন্তঃগাঁথনি সেয়া যে সম্পূৰ্ণৰূপে ধ্বংস হৈছে সেয়া ক'ৰবাত অনুমান কৰিব পাৰি। কিন্তু ইৰাণে কৈ আহিছে যে আমি তাৰ পৰা যিখিনি ৰেডিঅ' এক্টিভ যিখিনি সামগ্ৰী আছিলে, কিয়নো তাৰ পৰা কোনো ধৰণৰ ৰেডিয়েশ্যন নিৰ্গত হোৱা নাই বুলি কোৱা হৈছে, ইউৰেনিয়াম তাৰ পৰা আঁতৰাই নিয়া হৈছিলে বা খালী কৰা হৈছিলে, কিন্তু এতিয়া অনায়াসে যিহেতু সেই 5th জেনেৰেশ্যন ফাইটাৰ জেট উৰুৱাই আমেৰিকাই যি ধৰণে য'তে বিচাৰিছে সেই 6টাকৈ বোমা নিক্ষেপ কৰি থোৱা আহিছে, এক প্ৰকাৰ সেয়া ইৰাণক জোকাৰি গৈছে। ইৰাণে যিয়ে কওক বা যিয়ে দাবী নকৰক কিয়, কিন্তু এই মুহূৰ্তত ক'বলৈ গ'লে ইৰাণে যি ধৰণৰ পাৰমাণৱিক প্ৰকল্পত কাম কাজ কৰি নাথাকক কিয় মক্ষম আঘাত সেয়া নিশ্চয় মুখ্যম আঘাত বুলি ক'ব লাগিব। কাৰণ চাওক আমেৰিকাই 6টা বোমা কেৱল ফৰ্ট পাৰমাণৱিক ঘাটিত তেওঁলোকে নিক্ষেপ কৰিছিল আৰু সম্পূৰ্ণৰূপে ধ্বংস হয়। ইয়াৰ যি ধ্বংসৰ যি পৰিমাণ সেয়া ইতিমধ্যে আমি গম পাইছোঁ যে প্ৰায় 100% ধ্বংসস্তূপত পৰিণত কৰে আৰু ভূমিৰ ভিতৰলৈকে অভ্যন্তৰলৈ সোমাই গৈ ধ্বংসস্তূপত পৰিণত। যদিও ইৰাণে এই কথা স্বীকাৰ কৰা নাই, এটা কথা নিশ্চিত হ'ব পাৰি যে হয়তো ইৰাণে যিহেতু ইজৰাইলে ধাৰাবাহিকভাৱে এই 3টা পাৰমাণৱিক ঘাটিত ধাৰাবাহিকভাৱে আক্ৰমণ চলাই আছিল, গতিকে সেই সময়ছোৱাত তেওঁলোকে হয়তো আগতীয়াকৈ হয়তো যিসমূহ পাৰমাণৱিক যন্ত্ৰপাতি আছিল বা সামগ্ৰী আছিল, ইউৰেনিয়াম পৰিশোধন কৰাৰ যিসমূহ ব্যৱস্থা আছিল সেই ব্যৱস্থাসমূহ হয়তো তেওঁলোকে আঁতৰাই নিব পাৰে। কিন্তু এইটো কথা নিশ্চিত যে তেওঁলোকে দাবী কৰিলেও ইৰাণে যে আমেৰিকাৰ এই বাংকাৰ বাষ্টাৰ বোমাই কিন্তু যে ফৰ্ট পাৰমাণৱিক ঘাটিটো সম্পূৰ্ণৰূপে ধ্বংস কৰিছে সেয়া নিশ্চিতভাৱে ক'ব পাৰি, কাৰণ ইয়াৰ যি ধ্বংসাত্মক কাৰ্য সেয়া ইতিমধ্যে উল্লেখ কৰা হৈছে। কাৰণ এই বোমা এই যিটো বোমাৰ কথা আমি কৈ আছোঁ প্ৰায় 6 মিটাৰমান দীঘল এটা বোমা, প্ৰায় 30,000 পাউণ্ডৰ অৰ্থাৎ প্ৰায় 13,000 কেজিমানৰ এটা বোমা, আৰু এই বোমাটোৱে যদি এটা ঠাইত গৈ তাত যদি বিস্ফোৰণ ঘটে, আপুনি কৈছে যে GPS সৈতে কাম কৰা এবিধ বোমা, ই অৰ্থাৎ ক'বলৈ গ'লে সম্পূৰ্ণৰূপে গভীৰতাত গৈ কেইবা ফুট গভীৰতাত সেই গোটেই প্ৰকল্পস্থলী টচ নচ কৰি আহিছে, এক প্ৰকাৰ ক'ব পাৰি নেকি? বা যি ধৰণৰ ফাইটাৰ জেট ইয়াত ব্যৱহাৰ কৰা হৈছে, এক প্ৰকাৰ আমেৰিকাই দেখুৱাই দিছে যে আমি বিচাৰিলেই কি কৰিব পাৰোঁ, কথাখিনি ক'ৰবাত তেনেকুৱা নেকি? আচ্ছা, আমেৰিকাই ইতিমধ্যে কৈছে, ডোনাল্ড ট্ৰাম্পে কৈছে, ৰাষ্ট্ৰপতিয়ে তেওঁ কৈছে যে আমেৰিকাৰ সেনা বিশ্বৰ ভিতৰতে আটাইতকৈ শক্তিশালী সেনা আৰু বিশ্বৰ যিকোনো প্ৰান্তত গৈ আমেৰিকা আঘাত আনিব পাৰে, আৰু সেয়া প্ৰমাণ কৰি দেখুৱালে। যিহেতু তেওঁলোকে পুৱতি নিশা যিটো আক্ৰমণ সংঘটিত কৰিলে বাংকাৰ বাষ্টাৰ বোমা ব্যৱহাৰ কৰিছে, B-2 ষ্টেলথ অত্যাধুনিক যুঁজাৰু বিমান ব্যৱহাৰ কৰিছে, আৰু এই বিমানখন ইমানেই নিখুঁত যে ৰাডাৰেও ইয়াক ধৰা পেলাব নোৱাৰে, আনকি কম উচ্চতাত উৰি পেলাই এই বিমানখনে লক্ষ্যস্থানত আঘাত আনিব পাৰে। একেদৰে বাংকাৰ বাষ্টাৰ যিটো
যিটো বোমা আছে সেই বোমাটো লক্ষ্য ভ্ৰষ্ট হোৱাৰ কোনো নজিৰ নাই বা উদাহৰণ নাই আজিলৈকে কাৰণ ইয়াত GPS টেকন'লজি আছে ইনষ্টল কৰা হৈছে যে GPSৰ দ্বাৰা ইয়াৰ আমেৰিকাৰ পৰাই যদি এই বোমাটোৰ যদি তেওঁলোকে লক্ষ্যস্থান নিৰ্ধাৰণ কৰে তেতিয়াহ'লে তাক য'ৰ পৰাই নিক্ষেপ নকৰক কিয় সি নিৰ্দিষ্ট লক্ষ্যস্থানত গৈ আঘাত হানিব পাৰে আৰু সেই আঘাত অতি ভয়ংকৰৰ পৰা ভয়ংকৰ হয় ভূখণ্ডৰ পৰা প্ৰায় কেইবা মিটাৰ তললৈকে ই ধ্বংসাত্মক কাৰ্য সৃষ্টি কৰিব পাৰে আৰু সম্পূৰ্ণৰূপে টচনচ বা থানবান কৰি পেলাব পাৰে গতিকে আমেৰিকাই এক প্ৰকাৰ ফৰ্ট পাৰমাণৱিক প্ৰকল্পত 6টা যি বোমা বাংকাৰ বস্তাৰ বোমা ব্যৱহাৰ কৰি ধ্বংস কৰিলে সম্পূৰ্ণৰূপে সেয়া নিশ্চিত যদিও ইৰাণে তেওঁলোকে স্বীকাৰ কৰা নাই বা তেওঁলোকে কৈছে ৰেডিঅ' এক্টিভ কোনো ধৰণৰ কণা বা তেজস্ক্ৰিয় বিকিৰণ হোৱা নাই সেয়াও সম্ভৱতঃ হ'ব পাৰে কাৰণ তেওঁলোকে যদি তেজস্ক্ৰিয় বিকিৰণ হ'ব পৰা সামগ্ৰীসমূহ যদি ইতিমধ্যে আগতীয়াকৈ আঁতৰাই দিছে তেনেহ'লে সেয়া হোৱাৰ কোনো কাৰণ নাথাকে সেয়াও মানি ল'ব পৰা এটা কথা দ্বিতীয়তে এটা ফৰ্ট প্ৰকল্পত আমেৰিকাই বিশেষভাৱে লক্ষ্য কৰিছিল আপুনি মন কৰিব যে 6টাকৈ বাংকাৰ বাষ্টাৰ কেৱল ফৰ্ট পাৰমাণৱিক যিটো ঘাটি আছে সেই ঘাটিটোত ব্যৱহাৰ কৰিছিল কেৱল সেই ঘাটিটোত ব্যৱহাৰ কৰিছিল কাৰণ আমেৰিকাৰ লক্ষ্য আছিল যে সেই পাৰমাণৱিক ঘাটিটোতে ইৰাণে পাৰমাণৱিক বোমা নিৰ্মাণৰ বাবে যুঁজা চলাই আছিল বা প্ৰস্তুতি চলাইছিল বা ইউৰেনিয়াম পৰিশোধনৰ কাম কাজ বহু ক্ষেত্ৰত আগবাঢ়ি গৈছিল দ্বিতীয়তে যদি নাটানছ পাৰমাণৱিক যিটো ঘাটি বা আসফাহান যিটো ঘাটি তাত কিন্তু টমাহক বুলি 30টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে B2 ষ্টেল বিমানৰ পৰা ইয়াত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে ইয়াত বোমা নিক্ষেপ কৰা নাই ক্ষেপণাস্ত্ৰ এটা বেলেগ প্ৰকাৰৰ হয় গতিকে আমেৰিকাৰ লক্ষ্য আছিল যে ফৰ্ট পাৰমাণৱিক যিটো ঘাটি আছে ইয়াতে কিন্তু ইৰাণে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ যুঁজা চলাইছিল বুলি হয়তো আমেৰিকা নিশ্চিত আছিল যাৰ বাবে সম্পূৰ্ণৰূপে ধ্বংস কৰিবৰ কাৰণে এই পাৰমাণৱিক ঘাটিটোত অত্যাধুনিক বাংকাৰ বাষ্টাৰ বোমা ব্যৱহাৰ কৰিছিল গতিকে ইয়াৰ পৰা ক'ব পাৰি যে আমেৰিকাই হয়তো সম্পূৰ্ণৰূপে ইৰাণৰ যি পাৰমাণৱিক কাৰ্যসূচী আছে সেই কাৰ্যসূচী সম্পূৰ্ণৰূপে তাত বন্ধ কৰি দিছে বিষ্ণু ধন্যবাদ আমাক এইখিনি আপডেট আপুনি সবিস্তাৰে জনালে আৰু চেন্ট্ৰিফিউজ যিবোৰ আছিলে সেই ফৰ্ড পাৰমাণৱিক ঘাটিটোত সেইবোৰ বহু চেন্ট্ৰিফিউজ তাত আছিলে সেয়া সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে কিন্তু য'ত কোৱা হয় যে ইৰাণে প্ৰায় 60% ইউৰেনিয়াম সমৃদ্ধিকৰণ কৰিছে 90% হ'লে সেয়া ৱেপন গ্ৰেড অৰ্থাৎ তাৰ জৰিয়তে পাৰমাণৱিক অস্ত্ৰ তৈয়াৰ কৰা হ'ব বা সেইখিনিয়ে লাগে পাৰমাণৱিক অস্ত্ৰ এটা তৈয়াৰ কৰিবলৈ যি নহওক এই মুহূৰ্তত আমেৰিকাই এক প্ৰকাৰ সম্পূৰ্ণৰূপে যেন ইৰাণৰ এই প্ৰকল্পৰ মেৰুদণ্ড ভাঙি দিয়াৰ দাবী কৰিছে ইৰানে প্ৰতিক্ৰিয়া দিছে কিন্তু আমেৰিকাৰ ফালৰ পৰা আমেৰিকাৰ এই ইৰাণৰ আক্ৰমণৰ পিছতে ডোনাল্ড ট্ৰাম্পে সংবাদমেল সম্বোধন কৰি ট্ৰাম্পে ক'লে যে ইৰাণ আক্ৰমণত আমেৰিকাৰ সামৰিক বাহিনীয়ে লাভ কৰিছে দৰ্শনীয় সফলতা ইৰাণৰ পাৰমাণৱিক ঘাটি 3টা সম্পূৰ্ণকৈ ধ্বংস কৰি দিয়া বুলি দাবী কৰিছে ট্ৰাম্পে আক্ৰমণ সংঘটিত কৰিয়ে ট্ৰাম্পে ইৰাণক শান্তি স্থাপনৰ বাবে আহ্বান কৰিছে লগতে ইৰাণক ভাবুকি দি ক'লে দেশখনে এতিয়া শান্তি স্থাপনৰ বাবে আগবাঢ়ি নাহিলে ভৱিষ্যতে অধিক শক্তিশালী আক্ৰমণৰ সন্মুখীন হ'ব আৰু ইৰাণে শীঘ্ৰে শান্তিৰ বাবে আগবাঢ়ি নাহিলে ইৰাণৰ আনবোৰ লক্ষ্যস্থানতো আক্ৰমণ কৰাৰ ভাবুকি দিছে ট্ৰাম্পে একে সময়তে ট্ৰাম্পে ক'লে ইৰাণে শান্তিৰ বাবে আগবাঢ়ি আহক অন্যথা ইৰাণ ডাঙৰ ট্ৰেজেডিৰ বাবে সাজু হওক যোৱা 8টা দিনত ইজৰাইলে কৰা আক্ৰমণতকৈ অনাগত দিনত ইৰাণ কেতিয়াও ভাবিব নোৱাৰা দুঃসময়ৰ সাক্ষী হৈ ৰ'ব বুলিও ইৰাণৰ হুংকাৰ ট্ৰাম্পে দিছে ইৰাণক আৰু আমেৰিকা ইজৰাইল এটা গোট হৈ ইৰাণ আক্ৰমণ কৰি আছে বুলিও প্ৰকাশ কৰিছে ট্ৰাম্পে A short time ago, the U.S. military carried out massive precision strikes on the 3 key nuclear facilities in the Iranian regime, Fordo, Natanz, and Esfahan. Everybody heard those names for years as they built this horribly destructive enterprise. Our objective was the destruction of Iran's nuclear enrichment capacity and a stop to the nuclear threat posed by the world's #1 state sponsor of terror. Tonight I can report to the world that the strikes were a spectacular military success. Iran's key nuclear enrichment facilities have been completely and totally obliterated. আৰু ইৰাণ আক্ৰমণৰ সময়ত হোৱাইট হাউচৰ পৰা পৰ্যবেক্ষণ কেনেকৈ কৰি থকা হৈছিল সেই ফটোকেইখন আমি দেখুৱাইছো হোৱাইট হাউচৰ সেই বিশেষ সিচুৱেচন ৰুমৰ পৰা তেওঁলোকে কেনেকৈ কৰি আছিল গোটেই পৰ্যবেক্ষণ আৰু আমেৰিকাৰ ইৰাণ আক্ৰমণৰ পিছতে এই আক্ৰমণৰ সাহসী সিদ্ধান্ত বুলি অভিহিত কৰি ডোনাল্ড ট্ৰাম্পক অভিনন্দন জনাইছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য
Congratulations, President Trump. Your bold decision to target Iran's nuclear facilities with the awesome and righteous might of the United States will change history. In Operation Rising Lion, Israel has done truly amazing things. But in tonight's action against Iran's nuclear facilities, America has been truly unsurpassed. It has done what no other country on earth could do. History will record that President Trump acted to deny the world's most dangerous regime the world's most dangerous weapons. His leadership today has created a pivot of history that can help lead the Middle East and beyond to a future of prosperity and peace. President Trump and I often say, peace through strength. First comes strength, then comes peace. And tonight, President Trump and the United States acted with a lot of strength. President Trump, I thank you. The people of Israel thank you. The forces of civilization thank you. God bless America. God bless Israel. And may God bless our unshakable alliance, our unbreakable faith. America